বহুতবাৰ কোৱা হৈছে, বহু চিনেমাত ৰিপিট কৰা হৈছে, চিনেমা ইজ অল এবাউট এণ্টাৰটেইনমেণ্ট এণ্ড এণ্টাৰটেইনমেণ্ট। কিন্তু নহয় আচলতে। আপোনালোকক কওঁ, চিনেমাৰ বহুত গভীৰ দায়িত্ব থাকে। চিনেমাৰ আৰম্ভণি হৈছে আমাৰ আইতা ককা সাধুৰ পৰা। তাত যেতিয়া আমি সাধু কথাবোৰ শুনো, তাৰ পৰা আমি যেতিয়া একেবাৰে সৰু কালত কোমলীয়া বয়সত, তেতিয়া আমি বুজি পাওঁ যে ভাল মানে ভাল, বেয়া মানে বেয়া, ভালৰ ভাল হয়, বেয়াৰ বেয়া হয়। সেইকাৰণে শেষত সদায় কাহিনীবোৰ সুন্দৰকৈ শেষ হয়। আৰু আমি ভাল পাওঁ যেতিয়া ভাল চৰিত্ৰটো, ভাল মানুহজনে ভাল হয়। গতিকে চিনেমাৰ আৰম্ভণি তাৰ পৰা। গতিকে অৱচেতন মনত গল্প, কাহিনী, বুঢ়িয়াই সাধু, চিনেমা, নাটক এইবোৰে ক্ৰিয়া কৰে। গতিকে আমি তাৰ এক সামান্য সৰু ক্ষুদ্ৰ অংশীদাৰ হ'বলৈ পাই ঈশ্বৰৰ ওচৰত কৃতজ্ঞ যে আমাক এনেকুৱা এটা কাম দিলে, যিটো কামৰ মাধ্যমেৰে আমি সমাজখনত কিছু চিন্তাৰ খোৰাক আগবঢ়াব পাৰোঁ। গতিকে আৰু চিনেমা ভাল পোৱা সকলৰ ওচৰত, আপোনালোকৰ ওচৰত, যি আজি আপোনালোকৰ বহুমূলীয়া সময় উলিয়াই কেৱল মাত্ৰ এখন ছবি ট্ৰেইলাৰ